গুৱাহাটী বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত হয় শিক্ষাৰম্ভ সমাৰোহ অনুষ্ঠান। এই সমাৰোহত নতুন ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি শৈক্ষিক ভৱিষ্যত সন্দৰ্ভত বক্তব্য ৰাখে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্তই। অনুষ্ঠানত নিমন্ত্ৰিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে CRPFৰ নিৰ্দেশক ডক্টৰ সুজয় লাল থাউচেন। মুখ্য অতিথিগৰাকীৰ লগতে আন আমন্ত্ৰিত অতিথিসকলে শিক্ষাৰম্ভ সমাৰোহ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকল ভৱিষ্যত দিশত কেনেধৰণে আগবাঢ়িব তাক লৈ পৰামৰ্শ আৰু বহুমূলীয়া বক্তব্য ৰাখে। আমাৰ দুবছৰীয়া স্নাতকোত্তৰ যিটো দীক্ষাৰম্ভ বুলি কোৱা হয়, ইণ্ডাকশ্যন প্ৰগ্ৰেম আৰম্ভ হ'ল। তাত আজি ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণামূলকভাৱে দুআষাৰ ক'বলৈ আমি আমন্ত্ৰণ কৰিছিলোঁ সুজয় লাল থাউচেন ডাঙৰীয়া। তেখেত CRPF BSFকে ধৰি কেইবাটাও পুলিচ সংগঠনৰ তেখেত মুৰব্বী আছিলে, আৰু লগতে আমন্ত্ৰণ জনাইছিলোঁ লয়া আগৰৱালা বাইদেউ, তেখেত ষ্টুডেণ্ট কাউন্সিলৰ। আৰু মই ভাবোঁ তেখেতলোকৰ অনুপ্ৰেৰণামূলক যিটো জীৱনৰ তেখেতলোকৰ গাথা, এইবিলাক ল'ৰা ছোৱালীক যথেষ্ট অনুপ্ৰেৰণা আগবঢ়াইছে বুলি মই ভাবোঁ। আৰু লগতে ৰেগিঙৰ সম্পৰ্কত তেওঁলোক যাতে সচেতন হয়, তাৰ কাৰণে মই ছাত্ৰ ছাত্ৰীক আহ্বান জনাওঁ। एक अच्छा अपॉर्चुनिटी था स्टूडेंट्स के जो नए जनरेशन के स्टूडेंट के साथ इंटरेक्ट करना, और हमारा जो एक्सपीरियंस है उसको हमने शेयर किया। उनको ये बताया कि आज का जो युग है जहाँ टेक्नोलॉजी ड्रिवन है, इसमें भविष्य में नौकरी कैसे पाया जा सकता है, क्या क्या